অনিল কাপুৰ অভিনীত নায়ক সিনেমাখনতে কিছুমান কথা প্ৰয়াত অমৰেশ পুৰী ডাঙৰীয়াই কৈ গৈছিলে, কুছ লোক চিল্লাতে হে তো চিল্লানে দো, কুছ বাসে জলতি হে তো জলনে দো, লোক চিল্লায়েংগে থক যায়েংগে ফিৰ ঘৰ वापस চলে যায়েংগে। সেইখন এই অসমতেই সেই একে পৰিৱেশৰ সৃষ্টি হৈ আছে নেকি? মানুহে কিমান প্ৰতিবাদ সাব্যস্ত কৰি আছে, কিমান বিৰোধ প্ৰদৰ্শন কৰি আছে, মৌন সমদল লৈ ওলাই আছে, কিন্তু চৰকাৰৰ কাণসাৰ নাই। প্ৰত্যেকটো বস্তুৰ প্ৰতি মূল্যবৃদ্ধিয়ে মানুহৰ এই জীৱনটোৰ প্ৰতি মুখ ভংগ কৰি পেলোৱা যেন অনুভৱ হৈছে। আমি এই ভিডিঅ'ৰ জৰিয়তে অনুৰোধ জনাম, আমাৰ প্ৰতি অলপমান সুদৃষ্টি ৰাখিবলৈ আমি চৰকাৰখনলৈ আহ্বান জনাম। যিহেতু মানুহেই এইখন চৰকাৰক বাছনি কৰি দিছে, কিন্তু মানুহৰ জীৱনটোক লৈ হেতালি খেল চলিছে। আমি অনুৰোধ জনাম এই ভিডিঅ'ৰ প্ৰতি, মানুহৰ প্ৰতিবাদ, মানুহৰ বিৰোধ সাব্যস্তৰ প্ৰতি অকণমান হ'লেও চৰকাৰখনে গুৰুত্ব দিয়ক। যদিও সমাধান কৰিব নোৱাৰে, মানুহৰ প্ৰতিবাদ সাব্যস্ত আৰু বিৰোধ প্ৰদৰ্শনৰ প্ৰতি অলপমান সঁহাৰি জনালেও অন্ততপক্ষে মানুহে এইটো কথা অনুভৱ কৰিব পাৰিব যে চৰকাৰে আমাক সহযোগিতা কৰিছে। যি মূল্যবৃদ্ধি, যি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি বজাৰত হৈছে, জুই জ্বলি আছে, কিন্তু একোৰে প্ৰতি চৰকাৰৰ কাণসাৰ নাই। প্ৰত্যেকটো মানুহেই যেন জীৱনৰ প্ৰতি তাৰ মুখ ভংগ হোৱা অনুভৱ কৰিছে। আমি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকলৈ অনুৰোধ জনাম।